16 চনত এই বিজেপি চৰকাৰ অহাৰ লগে লগেই তেওঁক জলসিঞ্চন বিভাগৰ মন্ত্ৰী পাতিলে। মন্ত্ৰী পাতাৰ লগে লগে তেওঁ চিন্তা কৰিলে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ যিমান ৰাইজ আছে বহুত কষ্ট ভুগিবলগীয়া হৈছে। বানপানী আহিলে আমাক ঘৰ দুৱাৰ ভঙাটো বেলেগ কথাই, খেতি বাতিটো একো নহয়, খেতি বাতিটো একো নহয়। আমি কৰোঁ হয়, সেই কি জানি এইবাৰ কম হ'লে বাও ধান দুডালমান পাম, আকৌ মাৰে। তেওঁ কি কৰিলে একদম ঢিংমৰীয়া বাৰীৰ পৰা ধৰি একদম কাপোৰ পৰা শিমল বুলি কয় তালৈকে এইটো মস্ত মাথাউৰি মাৰি দিলে। মাথাউৰিও হ'ল, দুটা কাম হ'ল। 1 নম্বৰ প্ৰথম মাথাউৰি হ'ল, পানী আহিব নোৱাৰা। 2 নম্বৰ হ'ল কি আমাৰ এই পাকা ৰাস্তাটো থাকিও সেই মাথাউৰিত ধুনীয়া পাকা ৰাস্তা, এতিয়া হৰাহৰ গাড়ী চলি আছে। যিদিনাখনৰ পৰাই ব্ৰহ্মপুত্ৰৰ বান্ধটো মাৰি দিলে, পানী নহা হ'ল, এতিয়া আমাৰ কোন খেতি কৰা নাই, কোন খেতি পোৱা নাই আপোনালোকে কওকচোন। এইটো কাম কোনে কৰিলে? পীযুষ হাজৰিকাই কৰিলে। আৰু কি কৰিছে? পীযুষ হাজৰিকাই চৰকাৰৰ পৰাও আৰু ওপৰঞ্চি কাম কি কৰিছে? আপোনালোকৰ ঘৰত এজন মানুহ ঢুকাইছে, আমি যেনেকৈ কিবা চেনিয়ে কেবিয়ে বা দালিয়ে এপুৱাই লৈ বুট কেইটামান লৈ যেনেকৈ মানুহৰ ঘৰত খবৰ ল'বলৈ যোৱা বুলি কয়, এই ৰচোন খবৰটো লৈ আহোঁ। এনেই খবৰ পাইছে মৰাদিনাখনেই, নহয় জানো? খবৰ ভুলুং মৰিছে তাত, ৰাতিপুৱাই খবৰ পাইছোঁ ইয়াত। আমি জানো খবৰ পোৱা নাই? পাইছোঁ। ইও এটা মানুহ ঘৰক শান্তি দিয়া খবৰ। আজি কিবা এটা নি দেখা দিছেগৈ মানুহ ঘৰত মানুহ আহিছে বুলি।